কাৰণে এটা খুব গুৰুত্বপূৰ্ণ দিন কিয়নো শিৱসাগৰবাসীয়ে জানিব পাৰিছে যে শিৱসাগৰৰ পৰা শিৱসাগৰ জিলাৰ হৃদপিণ্ড স্বৰূপ যি আয়ুক্তৰ কাৰ্যালয় জিলা আয়ুক্তৰ কাৰ্যালয়টো শিৱসাগৰ সমষ্টিৰ পৰা বা শিৱসাগৰ নগৰৰ পৰা স্থানান্তৰ কৰিবৰ কাৰণে চৰকাৰে চিন্তা কৰিছে। চৰকাৰে সেই অনৈতিক চিন্তাৰ প্ৰতিবাদত আজি শিৱসাগৰ বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ আহ্বানত শিৱসাগৰীয়া ৰাইজ একত্ৰিত হৈছে শিৱসাগৰ ষ্টেচন চাৰিআলি ৰংপুৰজী ক্লাবত। আমি শিৱসাগৰীয়ে সিদ্ধান্ত লৈছোঁ যে যিকোনো মূল্যৰ বিনিময়ত শিৱসাগৰক প্ৰতাৰিত কৰি শিৱসাগৰৰ পৰা শিৱসাগৰ হৃদপিণ্ড স্বৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়টো কোনোপধ্যে ইয়াৰ পৰা আঁতৰাই লৈ যোৱাটো শিৱসাগৰবাসীয়ে কেতিয়াও কাম্য নকৰে। আৰু এইটো কাম্য নহয়, এইটো এটা শিৱসাগৰবাসীৰ বাবে এটা চিন্তাৰ অগোচৰ এটা বিষয় হয়। সেয়ে আজি এই বৈঠকত যিসকলে আমি একত্ৰিত হৈছে আমি সকলোৱে এক পণ লৈছোঁ যে যিকোনো মূল্যৰ বিনিময়ত শিৱসাগৰৰ পৰা শিৱসাগৰ জিলাৰ যি জিলা আয়ুক্তৰ কাৰ্যালয় সেই আয়ুক্তৰ কাৰ্যালয় ইয়াৰ পৰা কোনোমতে ইয়াৰ পৰা আঁতৰাই লৈ যাবলৈ দিয়া নহ'ব। সেয়ে আমি এইখিনি সময়তে যিমানলৈ একত্ৰিত হৈছোঁ সকলোৱে পণ লৈছোঁ অনাগত দিনবোৰত যিকোনো মূল্যৰ বিনিময়ত আমি সমগ্ৰ শিৱসাগৰবাসীয়ে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় শিৱসাগৰত থকাটো বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত আজি আমি আমাৰ শিৱসাগৰ নাগৰিক মঞ্চৰ পৰা প্ৰতিজন শিৱসাগৰ গৰ্বিত শিৱসাগৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ। এয়া ঘৰত বহি থকাৰ সময় নহয়। সেই প্ৰত্যেকজন শিৱসাগৰবাসী ওলাই আহক, আমি একত্ৰিতভাৱে আমাৰ শিৱসাগৰৰ প্ৰতি কৰা এই অন্যায়ৰ বিৰুদ্ধে আমি সকলোৱে থিয় হওঁ, আমাৰ ভনী থিয় হওঁ আৰু আমাৰ প্ৰতি কৰা অন্যায়ক আমি প্ৰতিৰোধ কৰোঁ। শিৱসাগৰ নাগৰিক মঞ্চই বিশ্বস্ত সূত্ৰে জানিব পাৰিলোঁ যে শিৱসাগৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়টো নতুন জেগালৈ স্থানান্তৰিত কৰিব খুজিছে শিৱসাগৰ সমষ্টি বাদ দি। তাৰ প্ৰতিবাদত আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ আৰু আজি তাত বিভিন্ন দল সংগঠন ব্যক্তি ইয়াত উপস্থিত হ'ল আৰু আমি উমৈহতীয়াভাৱে এটা সিদ্ধান্ত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। প্ৰথম প্ৰস্তাৱ মতে এই যিটো প্ৰস্তাৱিত নতুন জিলা আয়ুক্তৰ কাৰ্যালয় সেইটো শিৱসাগৰ সদৰ সমষ্টিতে বাহাল ৰখাৰ আমি দাবী জনাইছোঁ। আৰু দ্বিতীয়তে একে সময়তে আমি আন এটা খবৰ পাইছিলোঁ যে অসমৰ বিভিন্ন জিলাত একোটাকৈ বিজ্ঞান যাদুঘৰ প্ৰতিষ্ঠা হ'ব আৰু শিৱসাগৰত যি বিজ্ঞান যাদুঘৰ প্ৰতিষ্ঠা হ'ব সেই বিজ্ঞান যাদুঘৰটিও শিৱসাগৰ সদৰ সমষ্টিতে প্ৰতিষ্ঠা হ'ব লাগে। আজি সভাত আমি এই দুটা প্ৰস্তাৱ দুটা গ্ৰহণ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু তৎকালিকভাৱে আমাৰ স্থানীয় বিধায়কৰ যোগেদি বিধানসভাত যাতে বিষয়টো উত্থাপিত হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি তেখেতলৈ প্ৰেৰণ কৰিবলৈ ব্যৱস্থা লৈছোঁ আৰু পৰৱৰ্তী সময়ত আমি জিলা আয়ুক্তৰ যোগেদি এই প্ৰস্তাৱটি পুনৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।